আজি মতা মানুহৰ গোটেই জীৱনটোৰ কাহানীটো মই কৈ দিওঁ 20 বছৰীয়া ল'ৰা যিমান আছে সিহঁতি ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈ পেলাই কাম কৰিব বিচাৰে 30 বছৰীয়া ল'ৰা যিমান আছে সিহঁতি ঘৰলৈ ৰিটাৰ্ণ আহিব বিচাৰে 40 বছৰীয়া ল'ৰা যিমান আছে তেখেতসকলে এটা ধুনীয়া ঘৰ বনাব বিচাৰে আৰু 50 বছৰীয়া মানুহ যিমান আছে তেখেতসকলে ভাবে যে এতিয়া মই এই ঘৰটোতে আৰামছে থাকিম থাকি মেলি জীৱনটো কাটিম আৰু 60 বছৰ যোন হৈ গৈছে তেখেতসকলে ভাবে যে মই জীৱনটো আৰু জিয়ালো ইয়াৰ পৰাই মোৰ লাষ্টটো ওলাব সো মৰেল অফ দি ষ্টৰী হৈ গ'ল মতা মানুহৰ জীৱনটো কিমান যে কষ্ট চিন্তা কৰিয়ে থাকিব লাগে কামৰ কাৰণে ঘৰৰ কাৰণে কিন্তু লাষ্টত হে মতা মানুহে কি শুনা পায় জানে নিজৰ পৰিয়ালৰ পৰা বেছিভাগ তুমিনো কিডাল কৰিলা আমাৰ কাৰণে बात तो सही है अरे देवा 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 मैं तो तेरे को हरामी समझता था तू तो राम निकला रे देव मानुस निकला रे Like, comment and subscribe.